হেল্ল' ফ্ৰেণ্ড, আজি মই বনাবলৈ লৈছোঁ পকা পিঠা। পকা পিঠা বনাবলৈ মই ভাত খোৱা চাউল লৈছোঁ। সেইখিনি মই ঢেঁকীত খুন্দি লৈছোঁ। ইয়াতে দি দিছোঁ নিমখ, অকণমান সোৱাদ অনুযায়ী নাৰিকল দিছোঁ। তাৰপিছত মই পানীৰে এইখিনি মঠিছোঁ কিছু সময়। বহুত পনীয়া কৰিব নালাগে। তাৰপিছত ভালদৰে মঠি আছোঁ মই গোটেইখিনি। এতিয়া মোৰ গোটেইখিনি পানীৰ লগত ভালদৰে মঠা হৈ গৈছে। তেতিয়া মই এখন চালনীত সেইখিনি চালি লৈছোঁ। মানে ডাঙৰ ডাঙৰ মখাকেইটা ভাঙি যাবৰ কাৰণে চালিখনেৰে মই ভালদৰে সেইখিনি চালি লৈছোঁ। এতিয়া মই সেইখিনি ভালদৰে চালি ল'ম। মখাকেইটা মই ভাঙি দিছোঁ। এতিয়া মোৰ এইখিনি মঠা হৈ গৈছে। এতিয়া মই ইয়াত দি দিছোঁ চেনি সোৱাদ অনুযায়ী চেনি দিছোঁ। মিঠা খালে বেছিকৈ চেনি দিলেই হ'ল। মই অকণমান মিঠা হোৱাকৈ দি দিছোঁ। গোটেইখিনি পুনৰাই আকৌ মিহলাই লৈছোঁ। গোটেইখিনিতে যাতে ভালদৰে চেনিখিনি মিহলি হৈ যায়। এতিয়া মই জুইত ৰেডি কৰি ৰখা, আমি পুনি বুলি কওঁ, ইয়াতে মই চিলভাৰ পুনিটোত গোটেইখিনি লাহে লাহেকৈ বাকি দিছোঁ। এই পিঠাটো পকা পিঠা বুলিও কয়, মই ভাপত সিজোৱা আৰু। তাৰপিছত ইয়াতে তিল ব্যৱহাৰ কৰিব পাৰি, মই কিন্তু তিল দিয়া নাই, ইয়াতে নাৰিকলে দি দিছোঁ। এতিয়া মই ঢাকনিখন লগাই দিছোঁ আৰু 10 মিনিটমান পিছত এয়া মোৰ পকা পিঠা ৰেডি হৈ গ'ল। এই পকা পিঠাটো খাবলৈ বৰ সোৱাদ লগা। থেংক ইউ।